নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল তোমালোকে কেনেকৈ আছা পাণ্ডা ক্লিয়াৰ ভিডিঅ'ত আকৌ স্বাগতম জনালো সো বন্ধুসকল আজি আমি আলোচনা কৰিম ভাৰতৰ ভূগোল আৰু ভাৰতৰ ভূগোলত তোমালোকৰ যাতে একো বস্তু পৰীক্ষাত এৰি নাহা এডিআৰই হওক এসএসসি হওক এপিএসসি হওক গোটেই বস্তুখিনি আমি এনেকা চালি জাৰি চাম টপিক হিচাপত ভিডিঅ' লেন্থি হ'ব বাট পাণ্ডা ক্লিয়াৰ হ'ব মানে মাইন্ডত বহি যাব ঠিক আছে ভালদৰে চাই যাবা আমি আজি আলোচনা কৰিম ভাৰতৰ ভূগোল স্টাৰ্টিং ভিডিঅ' জাস্ট থুলমূল পৰিচয় আজি আমি আলোচনা কৰিম প্ৰথম ভিডিঅ'ত আৰু কি আলোচনা কৰিব লাগিব আমাৰ ভাৰতৰ ভূগোলৰ ভিতৰত সেইখিনি মেইন ইম্পৰ্টেন্ট টপিকখিনি বুজিব লাগিব তোমালোকে টপিকত চাবা যে কি বস্তু তোমালোকৰ সিলেবাসত ইনক্লুড কৰা হৈছে বা কি বস্তুখিনি চালে তোমালোকৰ সাফিসিয়েন্ট হ'ব ঠিক আছে সেই কাৰণে আমি কি কৰিম গোটেইখিনি সিলেবাস আকৃতিত মানে কি বস্তু খুদিব পাৰে তাৰ ওপৰত আমি চকু ফুৰাম এতিয়া প্ৰথমতে তোমালোকে চোৱা যদি ভাৰতৰ ভূগোলখন চাও তেতিয়া হলে ইয়াত তোমালোকে এই কিটা বস্তু মন দিব লাগিব উত্তৰৰ হিমালয় ইয়াৰ পিছত উত্তৰৰ সমভূমি মালভূমি অঞ্চল দ্বীপসমূহ আৰু উপকূল অঞ্চল এই পাঁচটা ভাগত প্ৰমুখ পাঁচটা ভাগত আমি ভাৰতৰ ভূগোলখন ভগাব পাৰো আৰু এই কিটা কত কি পৰিছে সেইখিনি আমি ভালদৰে আলোচনা কৰিম ঠিক আছে প্ৰথম তোমালোকে উত্তৰৰ হিমালয়টো চাবা হিমালয়ৰ আধা টপিক আজি আমি ডিসকাশন কৰিম আধা থাকি যাব গোটেইখিনি এটা ভিডিঅ'ত সম্ভৱ নহয় আৰু বেছি লেন্থি হলে তোমালোকে চাবলৈ আমনি পাবা সেই কাৰণে আমি হেতু পিছৰ ভিডিঅ' চাম উত্তৰ মালভূমি উত্তৰৰ সমভূমি ইয়াৰ পিছত মালভূমি দ্বীপসমূহ আৰু উপকূল মোটামুটি 15টা ভিডিঅ'ত শেষ হৈ যাব গোটেইখিনি কিন্তু তোমালোকৰ মাইন্ডৰ পৰা কেতিয়াও জিন্দিগিত নাযায় হেতু মোৰ পৰা প্ৰমিস থাকি চাই থাকা প্ৰথমতে আমি এইখিনি চাই লম কোনখিনি কত কি পৰিছে ঠিক আছে যদি চাও উত্তৰৰ হিমালয় তেতিয়া হলে তোমালোকে চাবা ইপিনৰ পৰা হিমালয়টো স্টাৰ্ট হৈছে আমাৰ এনেকুৱা আছে এনেকুৱা হিমালয় পাৰ্টস টু ডিভাইড হৈ আছে গম পাইছে এনেকুৱা হিমালয় পাৰ্টস টু ডিভাইড হৈ আছে এনেকুৱা কি পাৰ্টস ডিভাইড হৈ আছে আমাৰ হিমালয়খিনি এই হিমালয়খিনিও কেইবাটাও ভাগত ভাগ হৈ আছে তোমালোকে যদি চাবা হিমালয়ৰ ভিডিঅ' প্ৰথমটো উত্তৰৰ হিমালয় আমি আলোচনা কৰিম গতিকে উত্তৰৰ হিমালয়ত যোৱাৰ আগতে মই সেইখিনি তোমালোকক বুজাই দিম বাৰুকৈ কিন্তু প্ৰথমতে মই কৈ দিছো যে তোমালোকে এইটো ভাবি লোৱা যে এইখিনিত কি আছে উত্তৰৰ হিমালয় আছে আৰু হিমালয়ৰ বিষয়ত আমাৰ গোটে এটা টপিক আছে গোটেইটো লং ডিসকাশন হিমালয়ৰ ওপৰত এটা নহলে এটা কোৱেশ্চন খুদিবই সেইটো কনফাৰ্ম ভাবি লোৱা খুদিবই ইয়াৰ পিছত তোমালোকে চাবা উত্তৰৰ সমভূমি যদি আমি উত্তৰৰ সমভূমি চাও তেতিয়া হলে এইটো এলেকাক বুজোৱা হৈছে এনেকুৱা এইটো যেটো এলেকা এই এলেকাটো এনেকা গৈছে এই এলেকাটো কি হৈছে উত্তৰৰ সমভূমি অঞ্চলে পাইছে এইখিনি উত্তৰৰ কি সমভূমি অঞ্চল বুজি পাইছা এইখিনি উত্তৰৰ কি হয় সমভূমি অঞ্চল মানে এইখিনি সমতল ভূমি ইয়াত মানে খেতিবাতিৰ কাৰণে বিৰাট উপযোগী এই ঠাইটো খেতিবাতিৰ কাৰণে বিৰাট উপযোগী যেহেতু কাৰণটো হল এই যেটো হিমালয়ান পাৰ্টস দেখিছা তাৰ পৰা বিভিন্ন নদী ডাঙৰ সৰু বহুতো নদী আহি ইয়াক কি কৰে পলস জমা কৰে আৰু পলস জমা হোৱাৰ কাৰণে তাৰ যেটো মাটিৰ উৰ্বৰতা শক্তি সেইখিনি যথেষ্ট বৃদ্ধি পায় আৰু এই যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে ইয়াৰ ফসল বহুত ভাল হয় আকৌ ইয়াত তোমালোকে পাবা মৰুভূমি অঞ্চল আছে দুটা মৰুভূমি ৰাজস্থান আৰু ইয়াত যদি সোৱা তেতিয়া হলে এইখিনি আকৌ তোমালোকৰ কি হৈ যাব এইখিনি আকৌ পাই যাব তোমালোকৰ মৰুভূমি অঞ্চল এইখিনি যদি চাও আমি তেতিয়া হলে মৰুভূমি অঞ্চল এইখিনি ডিসকাশন কৰিম বাৰু এইখিনিও হ'ব তোমালোকৰ ইয়াৰ পিছত যদি তোমালোকে সোৱা তেতিয়া হলে তোমালোকৰ পাবা কি মৰুভূমি অঞ্চল পিছত যদি তোমালোকে সোৱা তেতিয়া হলে তোমালোকৰ মালভূমি কোনটো এলেকাক লৈ সৃষ্টি হৈছে মালভূমিখন এইটো এনেকুৱা যেটো এলেকা আছে এই গুটেইখন পৰিছে আকৌ মালভূমি ভাৰতৰ এইখিনি কি পৰিছে মালভূমি পৰিছে এইখিনি তোমালোকে যদি সোৱা তেতিয়া হলে এইখিনি হ'ব তোমালোকৰ মালভূমি গম পাইছা মানে ইয়াত তোমালোকৰ ঠাইটো অলপ ওখ হয় বুজি পাইছা মানে পৰ্বতো নহয় একেবাৰে আমি হিমালয় পৰ্বতমালাৰ নিচিনা ডাঙৰ পৰ্বত শ্ৰেণী তাত নেদেখো তাত তোমালোকে দেখা পাবা মোটামুটি 1000 ফিট ওখ মোটামুটি 1000 ফিট ওখ আছে ঠাইটো আৰু এই ঠাইটো কি হয় মানে ওপৰৰ পাহাৰৰ ওপৰত এনেকুৱা পাহাৰৰ ওপৰত পাহাৰটো সৃষ্টি হৈছে পাহাৰৰ ওপৰত কি হয় এনেকুৱা সমান ভূমি আছে পাহাৰৰ ওপৰত এনেকুৱা সমান ভূমি আছে সমতল ভূমি আছে সেই কাৰণে ইয়াক কি বুলি কোৱা হয় মালভূমি বুলি কোৱা হয় পাহাৰ নহয় কিন্তু মালভূমি মানে পাহাৰৰ ওপৰত টিলাটো সমতল তাত আৰামত আমি খেতি বাতি সকলো কৰিব পাৰি গতিকে সেইখিনি হৈছে তোমালোকৰ সমতল ভূমি বুজি পাইছা এই সমতল ভূমিটো আমি
কি কৰিব লাগিব মালভূমিটো আমি কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব ইয়াৰ পিছত ইয়াত আমি পঢ়িব লাগিব দ্বীপসমূহ বুলি ক'লে তোমালোকে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কথা শুনিছা ইয়াত দ্বীপ কেইটামান আছে আৰু এই ভাৰতৰ লগতো সৰু সৰু কেইটামান দ্বীপ আছে সেইখিনিও আমি ডিসকাশন কৰিম লগতে আমি লক্ষদ্বীপৰ বিষয়ে আলোচনা কৰিম এই লক্ষদ্বীপৰ বিষয়ে তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহি থকা দেখা যায় লক্ষদ্বীপ আৰু তোমালোকৰ আন্দামান নিকোবৰ তাৰ পৰা কোৱেশ্চন আহে আৰু এটা সাম উপকূলীয় অঞ্চল বুলি ক'লে বিশেষকৈ তোমালোকৰ এইটো অঞ্চলক বুজোৱা হৈছে এই যেটো উপকূল দাঁতিকাষৰীয়া অঞ্চল এই দাঁতিকাষৰীয়া অঞ্চলটো কি বুলি কোৱা হৈছে নাম দিয়া হৈছে এনেকা গৈছে এই যেটো এলেকা এইটো এলেকা কি বুলি কোৱা হৈছে উপকূল অঞ্চল বুলি কোৱা হৈছে বুজি পাইছা এইটো এলেকা কি বুলি নাম দিয়া হৈছে উপকূল অঞ্চল তোমালোকে এই উপকূল অঞ্চলৰ বিষয়ে জানিব লাগিব কত কি আছে কেনেকুৱা নহয় উপকূল বিলাকত কি পাহাৰ আছে কি পৰ্বত শ্ৰেণী আছে এই গোটেইখিনি আমি এই উপকূল অঞ্চলৰ ভিডিঅত আলোচনা কৰিম গতিকে মূলতে তোমালোকে পাঁচটা পাৰ্ট পাবা এই পাঁচটা পাৰ্টতে তোমালোকে সামৰণি কৰিব লাগিব গোটেই জিওগ্ৰাফি আৰু গোটেইখিনি বুজিব লাগিব তাৰ মানে আমি যদি চাও তেতিয়া হলে তোমালোকে ভালদৰে মন কৰিবা একেবাৰে উত্তৰত আছে হিমালয় গতিকে এনেকুৱা হিমালয় আছে হিমালয়ৰ বিষয়ত আমি ডিসকাশন কৰিব লাগিব উত্তৰৰ সমভূমি অঞ্চল গতিকে সমভূমি যেটো এলেকা পাইছো আমি সমভূমি খেতিবাতিৰ কাৰণে উপকাৰী সেইটো অঞ্চলৰ বিষয়ে পঢ়িব লাগিব মালভূমি অঞ্চলৰ বিষয়ে পঢ়িবা এইখিনি হৈছে তোমালোকৰ টোটাল মালভূমি ইয়াৰ পিছত দ্বীপসমূহ যদি চাও তেতিয়া হলে এইখিনি হৈছে দ্বীপসমূহ বিষয়ে আলোচনা কৰিব লাগিব আৰু উপকূল যেটো এলেকা এই উপকূলৰ বিষয়ে আমি আলোচনা কৰিব লাগিব এইখিনি শেষ হলে তোমালোকৰ জিওগ্ৰাফি ধৰিলা প্ৰায় কমপ্লিট হৈ গল বুজি পাইছা আৰু তোমালোকে জিওগ্ৰাফিত আৰামত এটা আবাস পাই যাবা কি কোৱেশ্চন আহে কি নাহে গোটেইখিনি মই তোমালোকক দি থাকিম তোমালোকে মাত্ৰ ভিডিওখিনি লাইক কৰিবা শেয়াৰ কৰি দিবা ঠিক আছে নাপাহৰিবা এইখিনি কৰিবলৈ কাৰণ এইখিনি বস্তু তোমালোকৰ কাৰণে মই বহুত ধুনীয়াকৈ যোগ্যতা কৰিছো যে তোমালোকে বুজি পোৱা এতিয়া আজিৰ ভিডিও তোমালোকক মই শিকাম হিমালয়ান পাৰ্টছৰ বিষয়ে হিমালয়ৰ ওপৰত প্ৰথমটো টপিক যেটো আমাৰ হ'ব উত্তৰৰ হিমালয় সেই হিমালয়ৰ ভিতৰত কি আছে কেইটা পাহাৰ আছে কি নাই কোনটো ওখ পাহাৰ কোনটো পথ পৰিছে কোনটো ঠাইত পৰিছে এই গোটেইখিনি আমি এটা সাইডৰ পৰা হিমালয়ান পাৰ্টছখিনি শেষ কৰি যাম তোমালোকৰ এইটো ভিডিওৰ মাধ্যমত সো বন্ধুসকল চাই থাকা আগলৈ এইখিনি তোমালোকে প্ৰথমতে যদি বুজিছা মানে কি টপিক আলোচনা কৰিবলগীয়া আছে বা কি আমি বস্তু জানিবলগীয়া আছে তেতিয়া হলে তোমালোকে এইখিনি বস্তু এনেকা ড্ৰয়িং কৰি তোমালোকে সজাই ল'ব পাৰা তেতিয়া তোমালোকৰ অলপমান ভাল হ'ব এতিয়া সব বন্ধুসকল যেহেতু আমি এইটো ভিডিওত আমাৰ হিমালয় পৰ্বতৰ বিষয়ে আলোচনা কৰিম সো হিমালয় পৰ্বত ভাৰতৰ কথাখিনি আলোচনা কৰিম বাহিৰতো ইয়াৰ পৰা পাকিস্তানৰ পৰা এনেকা আহিছে কিন্তু আমাৰ ইমান নালাগে আমাক ভাৰতত কি ঘটনা কৰি গৈছে হিমালয় পৰ্বতমালাই সেইখিনিহে আলোচনা কৰিম আমি ভাৰতত কোনটো এলেকাত বিস্তৃত হৈ আছে আমি সেইখিনিয়ে চাম ঠিক আছে আৰু ইয়াৰ কি হয় ইয়াৰ চটিবিলাক কি নাম আছে গোটেইখিনি আমি আলোচনা কৰিম প্ৰথম কথা তোমালোকে এটা কথা বুজি লোৱাচোন এটা কথা তোমালোকে আজি হিমালয়ান পাৰ্টছৰ বিষয়ে ডিসকাশন হ'ব ঠিক আছে গতিকে প্ৰথমতে তোমালোকে এটা মোক উত্তৰ দিবাচোন পৰ্বত আৰু পাহাৰৰ মাজত পাৰ্থক্য কি যে পৰ্বত আমি কও বেছি ওখ হলে পৰ্বত এইখিনি জানো কম ওখ হলে পাহাৰ কিন্তু সেইটো লিমিট কেনেকৈ আমি ধৰিব পাৰো নিৰূপণ কেনেকৈ কৰিব পাৰো তোমালোকে জানা নে নাজানা সেইটো মই নাজানো তথাপি মই কৈ দিছো চোৱা যদি 1000 মিটাৰৰ তলত হয় তেতিয়া হলে তাক নামকৰণ কৰা হয় পাহাৰ আৰু যদি 1000 মিটাৰৰ পৰা ওপৰত হয় তেতিয়া হলে তাক কোৱা হয় পৰ্বত গম পাইছা এইখিনি মনত ৰাখি লবা সো আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে হিমালয় পৰ্বতমালা আৰু হিমালয় পৰ্বতমালাৰ আৰৰ কাহিনীটো শুনি লোৱাটো অত্যন্ত প্ৰয়োজন যে হিমালয় পৰ্বতমালা কেনেকৈ বা সৃষ্টি হ'ল বুজি পাইছা এতিয়া এইখিনি কৰিবলৈ গলে এতিয়াতো মেপত নহব বস্তুখিনি কেনেকৈ খজাম আজি হিমালয়টো আলোচনা কৰিছো ইয়াৰ সৃষ্টিৰ আৰৰ কাহিনীটো যদি লাগে কমেন্ট কৰি জনাই দিবা কাৰণ সেইটোৰ পৰা কোৱেশ্চনটো নাহে কিন্তু জানিটোৱা ভাল হিমালয় পৰ্বতমালাখন কেনেকৈ গড় ললে এটা বহুত নিযুত বছৰ পুৰণা কাহিনী আছে সাইন্টিষ্ট বিলাকে কৰিছে ইয়াৰ পিছত আমাৰ ইয়াত তোমালোকে ৰাজস্থান আৰু গুজৰাটত তোমালোকে মৰুভূমি যে দেখা পোৱা এই মৰুভূমি সৃষ্টিৰ আৰত বহুত কাহিনী আছে কাৰণ এই মৰুভূমিখিনি এটা সময়ত সাগৰ আছিল আৰু এই সাগৰ এতিয়া কি হৈছে মৰুভূমিলৈ কেনেকৈ ৰূপান্তৰিত হ'ল তাত কি এনেকুৱা ঘটনা হৈছিল যাৰ দ্বাৰা এই মৰুভূমিখনৰ সৃষ্টি হৈছে হয় না নহয় ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি থৰ মৰুভূমি আমি জানো গুজৰাটত ৰাজস্থানত আছে এই ৰাজস্থানৰ যিখন মৰুভূমি কেনেকৈ গঢ় ললে তাত এতিয়াও সাগৰৰ তলৰ জীৱ-জন্তু বিলাকৰ হেৰি পোৱা যায় এই জীৱভৰ বুলি কয় যে তাক সেইবিলাক পোৱা যায় মানে সেইবিলাকৰ মৰাশয়টো পোৱা যায় সেইটো অঞ্চলত আৰু ইমান ডাঙৰ জীৱ যে তাত এই জীৱৰ ওপৰত পিঠিৰ ওপৰত এটা কি হৈছে গাঁৱৰ সৃষ্টি হৈ গৈছে ৰাজস্থানত কেনেকৈ বা সম্ভৱ বা তাৰ পৰা পেট্ৰলিয়াম ডিজেল কেৰাচিন এইবিলাক তলত পোৱা যায়
কেনেকৈ সেইবিলাক পোৱা গ'ল, কেনেকৈ সম্ভৱ হ'ল, গোটেইখিনি কথা যদি তোমালোকক লাগে তেতিয়াহ'লে মোক জনাই দিবা কমেণ্ট কৰি, মই আৰু এটা বনাবলৈ যত্ন কৰিম। আৰু যদি নালাগে হিমালয়ান পাৰ্টছৰ বিষয়ে জানিবলৈ ইমান, তেতিয়াহ'লে প্ৰয়োজন নাই। তোমালোকে এটা কথা জানি থোৱা যে হিমালয়ান পাৰ্টছ যিটো সৃষ্টি হৈছে তাত সাগৰৰ প্লেটৰ মাজত খুন্দা খাই সৃষ্টি হৈছে, আৰু তাত এটা সময়ত সাগৰ আছিলে, এতিয়া হিমালয় পৰ্বতমালা হৈছে। সেইকাৰণে হিমালয়ৰ যিবিলাক পৰ্বতৰ যিবিলাক পাথৰ পোৱা যায় সেইবিলাক আচলতে সাগৰৰ তলৰ প্লেটৰ পাথৰ হয়, বহুত ডাঠ হয়। আৰু হিমালয় এতিয়ালৈকে কমপ্লিট বনি তৈয়াৰী হোৱা নাই। হিমালয়খন গঢ় লৈ আছে, নৱগত পৰ্বত বুলি ক'ব পাৰিম আমি। হিমালয়ৰ নৱগত পৰ্বত, পৌৰাণিক নহয়। তাৰ যিবিলাক তলৰ যিবিলাক পৰ্বত এতিয়ালৈকে পাথৰবিলাক পুৰা টাইট হোৱা নাই, বুজি পাইছা? তলৰ যিবিলাক আমি যদি একেবাৰে শিৱালিক চাওঁ, একেবাৰে তলৰ পৰ্বতটো হৈছে শিৱালিক। শিৱালিকৰ পৰ্বত শ্ৰেণী এতিয়াও কি হৈ আছে? বনি আছে, ডাঠ হোৱা নাই এতিয়ালৈকে, বুজি পাইছা? শিৱালিকৰ। সেইকাৰণে তোমালোকে কেতিয়াবা কেতিয়াবা শুনা পোৱা যে হিমাচল প্ৰদেশত কি হৈছে বা অন্য কিছুমান কাশ্মীৰত বোলে পাহাৰ ঢলি পৰিছে, পাহাৰবিলাক ভাঙি পৰিছে। কিয় ভাঙি পৰিছে? কাৰণ সেই পাহাৰবিলাক এতিয়ালৈকে কমপ্লিট ডাঠ হোৱা নাই, বুজি পাইছা? বহুত সময় লাগে এটা পৰ্বত সৃষ্টি হওঁতে, বহুত সময়ৰ প্ৰয়োজন, আৰু সময়ৰ গতিত গৈ লাহে লাহে এইবিলাক ষ্ট্ৰং হয়। চ' বাৰু লাগে যদি কৈ দিবা। আজি আমি আলোচনা কৰিম হিমালয়। হিমালয়ৰ আমি গাইকৈ প্ৰধান ইয়াৰ কেইটা পাৰ্টছ পাম? 4টা পাম, বুজি পাইছা? হিমালয় তোমালোকেতো এনেকৈ পাহাৰৰ আকৌ 4টা ভাগ আছে নেকি? এনেকুৱা পাহাৰখন আকৌ তাৰো 4টা ভাগ আছে নেকি? তোমালোকে আচৰিত যোৱা, হয়নে নহয়? কিন্তু হিমালয়ৰো কি আছে? 4টা ভাগ আছে। এনেকুৱা হিমালয়খন সৃষ্টি হৈছে, বুজি পাইছা? তোমালোকে ধৰি লোৱা এইটো একেবাৰে তলৰ অংগ, এইটো কোৱা হয় শিৱালিক, বুজি পাইছা? এইটো কি বুলি কোৱা হয়? শিৱালিক। ইয়াৰ পিছত এইটো ধৰি লোৱা ইয়াৰ পৰা ইমানলৈকে দ্বিতীয় অংগ, এইটো কোৱা হয় হিমালয়ৰ মধ্য হিমালয়। একেবাৰে ওপৰৰ এইটো যিটো দেখিছা সেইটো হ'ব তোমালোকৰ উচ্চ হিমালয় বা বৃহৎ হিমালয়। আৰু তাৰ যিটো অপজিট সাইড তোমালোকে মন কৰিবা, অপজিট সাইড মানে এনেকুৱা যিটো লগ লাগিব সেইটো হ'ব ট্ৰান্স হিমালয়। মানে সেইটো আমাৰ পিনে নাই, ট্ৰান্স হিমালয় আমাৰ পিনে নাই। ট্ৰান্স হিমালয় কোন পিনে গ'ল? তিব্বতৰ ফালে, চাইনা ফালে গ'ল, বুজি পাইছা? আমি এইটো সাইডহে দেখা পাওঁ, বুজি পাইছা? এইটো সাইডে দেখা পাওঁ। এইটো হ'ব তোমালোকৰ শিৱালিক, এইটো হ'ব মধ্য হিমালয়, এইটো হ'ব উচ্চ হিমালয়। আৰু এই উচ্চ হিমালয়ৰ পৰাই কুৱেশ্যন বেছিভাগ আহে, এই উচ্চ হিমালয়ৰ পৰাই বেছিভাগ আহে। ট্ৰান্স হিমালয় আমাৰ আকৌ জম্মু আৰু কাশ্মীৰত দেখা পোৱা যায়, সেইকাৰণে জম্মু আৰু কাশ্মীৰৰ বিষয়ে কথা পাতিম, বুজি পাইছা? আৰু কিমানখিনি হোল আছে, মানে ভিতৰত কোনপিনে ৰাস্তা আছে, সেই ৰাস্তাৰ বিষয়েও আমি ডিছকাশ্যন কৰিম লাহে লাহে। আজি তোমালোকে ইমানেই মনত ৰাখা হিমালয়ৰ 4টা পাৰ্টছ। প্ৰথম কি? শিৱালিক। তলৰ পৰা আমি কৈ আছো, তলত একেবাৰে তলত শিৱালিক, ইয়াৰ পিছত মধ্য হিমালয়, উচ্চ হিমালয়, আৰু এইটো ইপিনে যিটো ঢাল খাই আছে সেইটো হ'ব তোমালোকৰ ট্ৰান্স হিমালয়। নিশ্চয় বুজি পাইছা? সেইকাৰণে আমি ইয়াক ভাগ কৰি লৈছো যে ট্ৰান্স হিমালয়। ট্ৰান্স হিমালয়টো একচুৱেলি আমাৰ অকল ক'ত পৰিছে? কাশ্মীৰত পৰিছে, আৰু বাকী অংশ আমি দেখাই নাপাওঁ ইয়াৰ পৰা, যিহেতু কাশ্মীৰ সেইটো সাইডত আছে, হয়নে নহয়? জম্মু আৰু কাশ্মীৰ সেইটো সাইডত থকাৰ কাৰণে এইটো এলেকা জম্মু আৰু কাশ্মীৰৰ হয়, গতিকে সেইটো থাকাৰ কাৰণে ইয়াৰ মাজৰ পৰা উঠিছেতো, সেইকাৰণে সিপিনৰ মানুহে ট্ৰান্স হিমালয়টো দেখা পায়। বাট আমাৰ বাকী ইপিনৰ যিমানখিনি মানুহ আছে সেইখিনি ট্ৰান্স হিমালয় দেখা নাপায়। তেওঁলোকে অকল দেখা পায় কি? বৃহৎ হিমালয়, মধ্য হিমালয় আৰু শিৱালিকহে দেখা পায়। আৰু শিৱালিক যিটো হয় মানে এনেকুৱা ধৰি লোৱা একেবাৰে ওপৰৰ সিপিনেটো হৈ গ'ল তোমালোকৰ ট্ৰান্স হিমালয়, বাকী যিটো অংগ হ'ব ইয়াৰ পৰা এইটো যিটো আমি দেখা পাই আছো, ইয়াৰ প্ৰথম চটিটো কি হ'ব? প্ৰথম চটিটো হ'ব তোমালোকৰ বৃহৎ হিমালয়। ইয়াৰ পিছত এনেকুৱা গৈছে তোমালোকৰ মধ্য হিমালয়, আৰু একেবাৰে তলৰ যিটো চটি সেইটো হ'ব তোমালোকৰ শিৱালিক। শিৱালিকটো ইপিনে এনেকুৱা গৈ 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 একেবাৰে এনেকুৱা গৈ 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 একেবাৰে আন্দামান নিকোবৰলৈকে গৈ পাইছে শিৱালিক, বুজি পাইছা? আন্দামান নিকোবৰলৈকে শিৱালিকৰ যিবিলাক চটি আছে বা পৰ্বত পাহাৰ আছে শিৱালিকৰ একেবাৰে তলৰ পাহাৰ একেবাৰে আন্দামান নিকোবৰলৈকে গৈ পাইছে, বুজি পাইছা? সৰু সৰু চটি আছে, বেছি মানে ওখও নহয়, মোটামুটি এটা চটি আছে, এনেকুৱা গৈ পাইছে। চ' বন্ধুসকল চাই লোৱা, ভালদৰে মন কাণ কৰিবা, একদম ধুনীয়াকৈ বুজিবা যে যিটো হিমালয় আছে প্ৰথম যিটো মই ইয়াতে বুজাই দিছো বাৰু, মাজতে বৰ্ডটো অলপ সলনি, ইয়াত ভাৰতৰ ভিতৰত নুবুজিবা তোমালোকে, জাষ্ট মই আঁকি দিছো। আৰু এই যিটো প্ৰথম যিটো পাৰ্টছ হ'ব, প্ৰথম যিটো হ'ব সেইটো হ'ব ট্ৰান্স, দ্বিতীয়টো হ'ব তোমালোকৰ বৃহৎ, তৃতীয়টো হ'ব তোমালোকৰ মধ্য, আৰু চতুৰ্থ হ'ব তোমালোকৰ শিৱালিক, বুজি পাইছা? এনেকুৱা আমাৰ হিমালয়ান পাৰ্টছখিনি 4টা পাৰ্টছত কি হৈ আছে? ডিভাইড হৈ আছে। মনত ৰাখিবা, ধুনীয়াকৈ মনত ৰাখি ল'বা যে হিমালয়ান পাৰ্টছ আমি ষ্টাৰ্ট কৰিছো, আৰু তাতে আজি আমি কি আলোচনা কৰি আছো? তোমালোকৰ ট্ৰান্স হিমালয়। এতিয়া ট্ৰান্স হিমালয়ৰ যদি গড় উচ্চতা চাওঁ, মানে গড় উচ্চতা এভাৰেজ যদি আমি চাওঁ, তেতিয়াহ'লে ই 6000 মিটাৰলৈকে বিস্তৃত হৈ আছে। 6000 মিটাৰলৈকে ট্ৰান্স হিমালয়, যিটো আমি দেখা নাপাওঁ, এনেকুৱা আছে।
ট্ৰান্স হিমালয়টো আমি দেখা নাপাওঁ গতিকে ট্ৰান্স হিমালয় প্ৰায় 6000 যেটো চাইনাৰ পৰা আৰামত দেখা পোৱা যায় বুজি পাইছা ইয়াৰ পিছত বৃহৎ হিমালয় কিন্তু আকৌ 61 মিটাৰ গড় উচ্চতা তাৰ 61 আমি যদি হিমালয়ৰ কথা আলোচনা কৰো তেতিয়া হলে জানা নেকি তোমালোকে তো কবই পাৰা যে হিমালয় হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ পাহাৰ পৰ্বত মানে নহয় তাৰ সমান আৰু নাই হা বৃহৎ এটা আছে এন্ডিজটো আমাৰ হিমালয়ৰ পৰা বৃহৎ দিগলীয়া হয় বাট ওখ নহয় কিন্তু আচৰিত কথা যে হিমালয়ৰ গড় উচ্চতাৰ সমানো বাকি এটাও পৰ্বত নাই গড় উচ্চতাৰ সমান আৰু যদি তাৰ চটিবিলাক চাও তেতিয়া হলে হাইয়েস্টটো আছে মাউন্ট এভাৰেষ্ট হিমালয়ৰ আৰু মাউন্ট এভাৰেষ্টৰ যেটো উচ্চতা সেইটো বেলেগৰ লগত তুলনাই নহয় ইমান ওখ আছে মাউন্ট এভাৰেষ্ট গতিকে সেইটো বাৰু সেইবিলাক চিন্তা নকৰিবা মাউন্ট এভাৰেষ্টৰ উচ্চতা মই কৈ দিম এতিয়া জাস্ট তোমালোকৰ সেইখিনি মনত ৰাখিবলগীয়া সময় নাই এতিয়া বৰ্তমান তোমালোকে এইটো আলোচনা কৰা যে আমি মনত ৰাখিম কি হিমালয়ৰ 4টা পাৰ্টস কাৰণ এটা টপিক হিচাপত গলেহে বুজি পোৱাত সহজ হয় হয় নহয় গতিকে মোট হিমালয়ৰ 4টা পাৰ্টছত বিভক্ত হৈ আছে প্ৰথমটোৰ নাম হৈছে ট্ৰান্স হিমালয় যেটো নেকি 6000 মিটাৰ লৈকে আছে দ্বিতীয়টো হৈছে বৃহৎ হিমালয় এইটো হৈছে 6100 মিটাৰ ইয়াৰ পিছত মধ্য হিমালয় 3000 ৰ পৰা 4000 আৰু শিবালিক যেটো 1000 ৰ ওপৰত 1000 ৰ তলত হলে আকৌ এইটো পাহাৰৰ নাম পাব গতিকে শিবালিক 1000 ৰ পৰা মানে ওপৰত এনেকুৱা তলত ওপৰত কৰি মিলাই আছে বুজি পাইছা সো এইখিনি তোমালোকে বুজি লৈছা এতিয়া আমি এই যেটো তোমালোকৰ ট্ৰান্স হিমালয় একেবাৰে ওপৰৰ শিখৰৰ মানে একেবাৰে আমাৰ পৰা দেখা নাযায় একেবাৰে শিখৰৰ কলে ভুল হ'ব আমাৰ অপোজিট সাইডত আছে যেটো বিপৰীত ফালে যেটো আছে যেটো আমি দেখা নাপাও সেইটোৰ বিষয়ে ডিসকাশন কৰিম প্ৰথমতে তোমালোকে ট্ৰান্স হিমালয়ৰ বিষয়ে আজি শিকিবা আৰু এই ইয়াৰ পৰা চোৱা এনেকৈ কোৱেশ্চন কাটিব এনেকা ভিতৰৰ পৰা কোৱেশ্চন বিলাক ঘুৰাই দিব নহয় মাথা খাই দিয়ে কাৰণ বস্তুখিনি আমি কি কৰো আমি জাস্ট হিমালয়টো গম পাইছো হিমালয় আছে তাত ওপৰৰ চুটিটো গম পাই গলো তলৰ চুটিটো গম পাই গলো কাম হৈ গল নহয় কিমানত নহয় কোৱেশ্চন বিলাক মিডিলৰ পৰা কাটিব একদম মানে তোমালোকক বিস্তৃত কৰি কাটিব তোমালোকে মাইন্ডত মানে এনেকা পাজলিং লগাব বুজিয়ে নাপাবা যে হিমালয়টো কি বুজি আছে নে বুজি পোৱা নাই একদম মাথা খাই দিয়ে সো সেই কাৰণে ট্ৰান্স হিমালয় বুজিম আমি বৃহৎ হিমালয় বুজিম আমি মধ্য হিমালয় বুজিম পিছত শিবালিক বুজিম এটা কৈ ডিসকাশন কৰিম যাতে তোমালোকৰ একেবাৰে ঘুমাই যায় মাথা ঠিক আছে এতিয়া আলোচনা কৰিবলৈ লৈছো তোমালোকৰ ট্ৰান্স হিমালয় সো এতিয়া বন্ধুসকল চোৱা ট্ৰান্স হিমালয় আজি এতিয়া আমি আলোচনা কৰিম যেহেতু ট্ৰান্স হিমালয় গতিকে ট্ৰান্স হিমালয়ৰ বিষয়ে তোমালোকে চাই লোৱা ট্ৰান্স হিমালয় আমাৰ ভাৰতৰ কোনটো সাইডত দেখা পোৱা যায় অকল মই কি কৈছো জম্মু কাশ্মীৰ বাকি অংগত নাই বাকি সব অংগ ইয়াৰ কত পৰিছে চাইনাত পৰিছে চাইনাৰ পৰা ইয়াক আৰামত দেখা পোৱা যায় বুজি পাইছা মই কৈছো নহয় যে তোমালোকৰ হিমালয়খিনি এনেকুৱা আছে তো গতিকে প্ৰথমটো শিবালিক পিছৰটো মধ্য পিছৰটো বৃহৎ আৰু ইপিনে যেটো আছে অপোজিট সাইডত সেইটো হৈছে তোমালোকৰ কি সেইটো হ'ব ট্ৰান্স হিমালয় সো ট্ৰান্স হিমালয় মাত্ৰ অলপ মানে দেখা পায় আমাৰ কত সেইটো হৈছে আমাৰ কত কৈলাশ মানসৰোবৰ যেটো কত আছে আমাৰ কৈলাশ মানসৰোবৰ যেটো ঠাই যত নেকি মানুহ ইয়াতে সকল প্ৰত্যেক বছৰে যায় দৰ্শন কৰিবলৈ তাত কিবা হেৰি আছে সাকে কৈলাশ মানসৰোবৰ গতিকে তাত যায় কৈলাশ মানসৰোবৰত মন্দিৰ আছে হয় নহয় তাত পূজা পাৰ্বণ কৰিবলৈ মানুহ বিলাক যায় কৈলাশ মানসৰোবৰ দৰ্শন কৰি আহে শিৱৰ ঘৰ বুলি কোৱা হয় যাক ইয়াৰ পিছত যদি ইয়াত চাও বাকি সকলো অংশ কত পৰিছে চাইনাত পৰিছে বিশেষভাৱে ট্ৰান্স হিমালয়টো চাইনাত হে দেখা যায় বুজি পাইছা মনত ৰাখিবা আৰু তোমালোকে এইটো মনত ৰাখিবা যে জম্মু কাশ্মীৰত এইটো কৈলাশ মানসৰোবৰ যেটো আছে কৈলাশ মানসৰোবৰটো মনত ৰাখিবা কৈলাশ হেৰি হিমালয়ৰ চুটি যেটো ট্ৰান্স হিমালয়ৰ চুটি কৈলাশ মানসৰোবৰ কত পৰিছে জম্মু কাশ্মীৰত ইয়াত কোৱেশ্চন কাটিব পাৰে বুজি পাইছা ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে এই যেটো ট্ৰান্স হিমালয়ত বিশেষকৈ কেইটা ভাগত ভাগ কৰা হৈছে জানা নেকি আকৌ এই ট্ৰান্স হিমালয়টো এনেকুৱা আছে তো উল্টা আছে নে নাই আমি জানো হিমালয়ৰ মুঠতে 4টা পাৰ্টস প্ৰথম কি পাইছিলো আমি প্ৰথমতে পাইছিলো ট্ৰান্স ইয়াৰ পিছত পাইছিলো বৃহৎ মধ্য শিবালিক আকৌ ট্ৰান্স হিমালয় যেটো প্ৰথমটো আছে তাৰ আকৌ 4টা ভাগ আছে ট্ৰান্স হিমালয় অপোজিট সাইডত যেটো আছে তাৰ আকৌ নিজস্ব 4টা ভাগ আছে সেই 4টা ভাগ আমি চাব লাগিব তাৰ নিজস্ব 4টা ভাগ কি চোৱা প্ৰথম যেটো ভাগ বুলি কোৱা হয় তাক কোৱা হয় কাৰাকোৰাম হিমালয়ৰ ট্ৰান্স হিমালয়ৰ প্ৰথম যেটো ভাগ নাম্বাৰ 1 যেটো ভাগ হেতু হ'ব তোমালোকৰ কাৰাকোৰাম 2 নম্বৰত হ'ব লাডাখ 3 নম্বৰত হ'ব জাস্কৰ আৰু 4 নম্বৰত হ'ব পীৰ পাঞ্জাল মনত ৰাখিবা হিমালয়ৰ ট্ৰান্স হিমালয়ৰ আৰু 4টা ভাগ নাম্বাৰ 1 কি কাৰাকোৰাম নাম্বাৰ 2 লাডাখ নাম্বাৰ 3 জাস্কৰ আৰু নাম্বাৰ 4 পীৰ পাঞ্জাল মনত থাকিবনে মনত পেলাইলো ভালদৰে মনত পেলাইলো আকৌ তোমালোকে ৰিপিট কৰাচোন মোৰ লগতে ৰিপিট কৰি যোৱা যে নাম্বাৰ 1 কি হয় নাম্বাৰ 1 হৈছে কাৰাকোৰাম নাম্বাৰ 2 হৈছে
লাডাখ, নাম্বাৰ 3 জাস্কৰ, নাম্বাৰ 4 পীৰ পাঞ্জাল। বুজি পাইছা? গতিকে ট্ৰান্স হিমালয়ৰ আমি কেইটা পাৰ্টস পালো? 4টা পাৰ্টস পালো। বুজি পাইছা? ইয়াত তোমালোকে বিশেষকৈ পাৰ্টস কেইটা আহিব পাৰে যে ট্ৰান্স হিমালয়ৰ ভাগ কেইটা, তেতিয়াহ'লে 4টা দিবা। নাম খুদিব পাৰে, এনেকুৱা দি দিব পাৰে, জাস্কৰ দি দিব পাৰে। এইটো বোলে এই জাস্কৰ যিটো পৰ্বত শ্ৰেণী সেইটো কোনটো পৰ্বতমালাৰ অন্তৰ্গত, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব যে এইটো ক'ত হয়? ট্ৰান্স হিমালয়ৰ অন্তৰ্গত। সেইটো ভালদৰে তোমালোকে গম পাই যাবা। ঠিক আছে? আৰু বাকি যদি তোমালোকে ট্ৰান্স হিমালয়ৰ বিষয়ে যদি চোৱা, তেতিয়াহ'লে ইম্পৰ্টেণ্ট দুটাই বস্তু ইয়াত K2 আৰু K4 ৰ বিষয়ে সোধে। এনেকুৱা 41 নে 42 মনত নাই চাগে, 41 চাগে এনেকুৱা মানে নামাকৰণ কৰা হৈছে ইয়াৰ ছুটিবিলাকক K1, K2, K3, K4, K5 এনেকুৱা নামাকৰণ কৰা হৈছে। কিন্তু আমাক বিশেষকৈ মন কৰিবলগীয়া K2 আৰু K4 টো মনত ৰাখিলে হ'ল। K2 আৰু K4 বুজি পাইছা? আৰু এটা ছুটি আছে এই ট্ৰান্স হিমালয়ৰ, যিটো নেকি তোমালোকৰ কি হয়? চীনত আছে মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট যিটো ছুটি সেইটো আমাৰ ভাৰতত নাই, কিন্তু হিমালয়ৰ আটাইতকৈ ওখ পৰ্বত শ্ৰেণী যদি আমি কওঁ, তেতিয়াহ'লে সেইটো হ'ব মাউণ্ট এভাৰেষ্ট। এই শৃংগ যদি কওঁ, আটাইতকৈ ওখ শৃংগটো কি হয়? মাউণ্ট এভাৰেষ্ট। আৰু এই শৃংগটো ক'ত পৰিছে? চাইনাত, আমাৰ ভাৰতত নাই। যদি সোধে যে আমাৰ ভাৰতৰ আটাইতকৈ ওখ হেৰিটো কি, শৃংগটো কি, তেতিয়াহ'লে হ'ব গডউইন অষ্টিন। কি হ'ব? গডউইন অষ্টিন, যাক আমি K2 নামেৰে জনা যায়। কি জনা যায়? K2। এতিয়া পৰীক্ষা তোমালোকৰ দিগদাৰ হৈ যাব পাৰে, বোলে K2 আহিল আৰু গডউইন অষ্টিনটো দিয়া নাই, তেতিয়াহ'লে আমি কি দিম? তেতিয়াহ'লে K2 মানেই গডউইন অষ্টিন আৰু গডউইন অষ্টিন মানেই K2। বুজি পাইছা? গতিকে এই গডউইন অষ্টিনটো পৰিছে ক'ত? আমাৰ এই ক'ত পৰিছে? কাশ্মীৰত পৰিছে, ওখ এটা শৃংগ। তোমালোকে সেইটো মনত ৰাখিবা, সেইটো হৈছে গডউইন অষ্টিন। তাৰ যদি উচ্চতা চাওঁ, তেতিয়াহ'লে 8611 মিটাৰ হয়। আৰু হিমালয়ৰ যিটো আটাইতকৈ ওখ চুটি সেইটো হৈছে মাউণ্ট এভাৰেষ্ট। সেই মাউণ্ট এভাৰেষ্ট শৃংগটোৰ উচ্চতা কিমান সেইটো থাকিল তোমালোকৰ কাৰণে হোমৱৰ্ক। সেইটো তোমালোকে মোক ওলাই দিবা। মই কৈ দিছো বাৰু, এইটোতো কমন কথা, সকলোৱে জানিব লাগে। ঠিক আছে? গতিকে এইটো তোমালোকে কমেণ্টত জনাই দিবা। মই কৈ দিছো K2ৰ কথা, যিটো নেকি গডউইন অষ্টিন বুলি জানো। আমাৰ ভাৰতৰ আটাইতকৈ ওখ শৃংগ সেইটো হৈছে K2 গডউইন অষ্টিন, যাৰ উচ্চতা হৈছে 8611 মিটাৰ। অ'কে? আৰু যিটো K4 সেইটো কোৱা হয় গেছাৰ ব্ৰুম। বুজি পাইছা? গেছাৰ ব্ৰুম, এই গেছাৰ ব্ৰুমটো হয় দ্বিতীয় ওখ শৃংগ। দ্বিতীয় ওখ শৃংগ বুলি ক'লে গেছাৰ ব্ৰুম। এইটো মনত ৰাখিবা, এই দুইটাই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা যদি কুৱেশ্যন সোধে, ট্ৰান্স হিমালয় যদি তোমালোকৰ কুৱেশ্যন সোধে, তেতিয়াহ'লে ইয়াৰ পৰাই সুধিব। ইয়াৰ পিছত চাবলগীয়া অলপ আছে। এইখিনি কাৰাকোৰামৰ কথা পাতি আছিলো। বুজি পাইছা? এইটো কাৰাকোৰাম পৰ্বতৰ কথা কৈছো। কাৰাকোৰাম পৰ্বতৰ আটাইতকৈ ওখ শৃংগ যিটো আছে সেইটো হ'ব K2, আৰু দ্বিতীয়টো হৈছে K4। আৰু ইয়াত এইটোতে পৰিছে কি? মাউণ্ট এভাৰেষ্ট। চীনত পৰিছে মাউণ্ট এভাৰেষ্ট। হৈ গ'ল। ইয়াৰ পিছত তোমালোকে চাবা লাডাখ। লাডাখ, জাস্কৰ, পীৰ পাঞ্জাল, এইখিনি ইমাক নালাগে। মাত্ৰ অলপমান তোমালোকে লাডাখৰ বিষয়ে চাবা। যিটো লাডাখ যিটো পৰ্বত শ্ৰেণী, ট্ৰান্স হিমালয়ৰ লাডাখ যিটো পৰ্বত শ্ৰেণী, তাত যিবিলাক হেৰি আছে, চুটি যিবিলাক আছে, শৃংগ যিবিলাক আছে, সেইবিলাক যদি চাওঁ, তাৰ পৰা প্ৰমুখ এটা আছে যাক কোৱা হয় ৰাকাপুচি। এই ৰাকাপুচিটো কোনেও যাব নোৱাৰে, তাত উঠিব নোৱাৰে। কাৰণটো কি জানানে? কাৰণ ৰাকাপুচিটো একেবাৰে মানে সমকোণী ত্ৰিভুজ বুলি ক'লে হ'ব। এনেকুৱা চিধা চিধি এনেকুৱা আছে। এতিয়া ইয়াত মানুহে কেনেকৈ উঠিবলৈ সুবিধা হ'ব নেকি? ডাইৰেক্ট 90 ডিগ্ৰীত চিধা হৈ আছে। এতিয়া 90 ডিগ্ৰীত পাহাৰটো এনেকুৱা খোজকাঢ়ি যোৱাটো কেনেকুৱা হাৰ্ড হ'ব? সেইকাৰণে তাত মানুহ যোৱাটো বহুত অসম্ভৱ হয়, আৰু তাত মানে উঠিবলৈ বহুত কষ্টকৰ হয়। বুজি পাইছা? গতিকে তাত মানুহ উঠিব নোৱাৰে, ৰাকাপুচি। গতিকে ৰাকাপুচি এনেকুৱা সুধিব পাৰে, 90 ডিগ্ৰী কোণ কৰি থকা, 90 ডিগ্ৰী কোণ কৰি থকা বা সমকোণী হৈ থকাত যিটো আমাৰ পৰ্বত শ্ৰেণী, সেই পৰ্বত শ্ৰেণীটোৰ নাম কি? তেতিয়াহ'লে তোমালোকে ৰাকাপুচি। নহ'লে এনেকুৱা সুধিব পাৰে যে ৰাকাপুচি কোনখন পৰ্বতমালাৰ অন্তৰ্গত? তেতিয়াহ'লে তোমালোকে ট্ৰান্স পৰ্বতমালাৰ বিষয়ে দিবা। আৰু ট্ৰান্স পৰ্বতমালাৰ কোনটো শিখৰত আছে? তেতিয়াহ'লে ট্ৰান্স পৰ্বতমালাৰ লাডাখৰ শিখৰত আছে কি? ৰাকাপুচি। এই ৰাকাপুচিখন কেনেকুৱা? ত্ৰিভুজ আকৃতিত, সমকোণী ত্ৰিভুজ, একেবাৰে চিধা হয়, পোনপটীয়াকৈ হয়। তাত আমি কি কৰিব নোৱাৰো? মানে উঠিব নোৱাৰো, উঠিবলৈ সমস্যা হয়। গতিকে ৰাকাপুচি। তিনিটা বস্তু তোমালোকে মনত ৰাখিলে হ'ল। K2 বুজি পাইছা? K4 মাউণ্ট এভাৰেষ্ট। হৈ গ'ল তিনিটা। মাউণ্ট এভাৰেষ্ট চাইনাত পৰিছে, গডউইন অষ্টিন ভাৰতত পৰিছে। ভাৰতৰ আটাইতকৈ ওখ শৃংগ হয় গডউইন অষ্টিন। ইয়াৰ উচ্চতা হৈছে 8611 মিটাৰ, আৰু K4 মানে হৈছে গেছাৰ ব্ৰুম। অ'কে? হৈ গ'ল এইখিনি। ট্ৰান্স হিমালয় আকৌ ৰিপিটেশ্যন কৰা, তোমালোকে আকৌ ৰিপিটেশ্যন কৰা। কৈলাশ মানসৰোবৰ ক'ত আছে? বোলে কাৰাকোৰাম। কাৰাকোৰাম কোনটো পৰ্বত শ্ৰেণীৰ অন্তৰ্গত? ট্ৰান্স।
হৈ গ'ল আজি ইমানেই ৰাখিছো আজি আমি অকল ট্ৰান্সটো আলোচনা কৰিছো বৃহৎটো কালিলৈ নহলে তোমালোকে পাজলিং হৈ যাবা ঠিক আছে ট্ৰান্স হিমালয় এই হিমালয়ৰ মুঠতে কেইটা পাৰ্টত ভাগ হৈছে 4টা প্ৰথমটো ট্ৰান্স দ্বিতীয়টো বৃহৎ তৃতীয়টো কোৱাচোন তৃতীয়টো কি হয় মধ্য চতুৰ্থটো শিবালিক হৈ গ'ল 4টা আকৌ ট্ৰান্স হিমালয়ৰ কেইটা ভাগ টোটাল 4টা ভাগ কি কি প্ৰথমটো হৈছে কাৰাকোৰাম দুই নম্বৰটো হৈছে লাডাখ তিনটো হৈছে ঝাস্কাৰ 4 নম্বৰটো হৈছে পীৰ পাঞ্জাল এতিয়া আমি পাইছো প্ৰথম যেটো কাৰাকোৰামত কি আছে K2 আৰু K4 আছে K2 মানে গডিনোষ্টিন ভাৰতৰ আটাইতকৈ ওখ পৰ্বতশ্ৰেণী K2 কত পৰিছে বা হেৰিত কাৰাকোৰামত হয় না নহয় কাৰাকোৰাম তাৰ মানে ট্ৰান্স হিমালয় যেটো ট্ৰান্স হিমালয় আমাৰ অলপ সাইডৰ পৰাই দেখা পোৱা যায় যেটো হৈছে কাশ্মীৰ জম্মু আৰু কাশ্মীৰ বাকি অংশ চীনত আটাইতকৈ ওখ পৰ্বতশ্ৰেণী হৈছে মাউণ্ট এভাৰেষ্ট ওকে গডিনোষ্টিনৰ উচ্চতা কিমান 8611 মিটাৰ ঠিক আছে ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে গেছাৰ ব্ৰুম আছে গেছাৰ ব্ৰুমটো মনত ৰাখিবা K2 আৰু K4 বুজি পাইছা আৰু এটা বস্তু আছে ৰাকাপুচি বুলি ক'লে কোনটো লাডাখৰ অন্তৰ্গত লাডাখ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত কি আছে ৰাকাপুচি কেনেকুৱা সমকোণী ত্ৰিভুজৰ নিচিনা তাত উঠিবলৈ কঠিন হয় সো ইমানখিনি বুজি পাইছা যদি লাইক কমেন্ট শেয়াৰ কৰি দিবা বুজি পাইছা বন্ধুসকল বহুত ইম্পৰ্টেন্ট তোমালোকৰ টপিক বিলাক মিলোৱা কথা পাতা অলপ কষ্ট হয় লাইক কমেন্ট কৰিবলৈ মোটাতে নাপাহৰিবা আজি আমি ট্ৰান্স হিমালয় চাইছো কালি তোমালোকৰ বৃহৎ হিমালয় আৰু মানে দুটা মোটামুটি চাই লম ঠিক আছে ধন্যবাদ আজিলৈ ইমান